নমস্কাৰ পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া কলেজলৈ গৈ আছোঁ, বলক মোৰ লগতে আপোনালোকো। এইফালে ৰাস্তাটো অলপ ঘূৰণীয়া হয় যদিও ৰাস্তাটো ভাল। এইফালে চুতাৰকান্দি পোনে পোনে চুতাৰকান্দি যায়। এতিয়া আমি মাইজগ্ৰাম হৈ সোমাই দিলোঁ। এইফালে আজি কলেজত বৃক্ষৰোপণ কাৰ্যসূচী পতা হৈছে আৰু আজি দিনটোৰ পাছত আমাৰ ফাইনেল এক্সাম আছে আৰু চাগে আজিৰ পৰা ক্লাছ নাপাম। ভাবিলোঁ আজি ভিডিঅ' এটিকে বনাওঁ। প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আমি থকাৰ পৰা কলেজখন যথেষ্টখিনিয়ে দূৰ হয়। সদায় 5-6জন লগৰ লগ হৈ কলেজলৈ যাওঁ। এজন পেচেঞ্জাৰক অট'ৱালা কৰিও নিবলৈ অলপ টান পায়, কিয়নো তেওঁলোকৰ লোকচান হয় দিয়কচোন। এইফালে কলেজৰ হোষ্টেলটো আছে, ওপৰত আছে একেবাৰে। এইটো এটা ৰাস্তা হয় কলেজৰ আৰু এটা এইফালে আহিব পাৰে। তিনিটা আছে আৰু এটা এইটো আমাৰ কলেজৰ তিনিআলি। সেইফালে বিস্কুটৰ পৰা আহে, সেইফালে মাইজগ্ৰামৰ পৰা আহে। এইটো আমাৰ কলেজৰ ৰাস্তাখনি পুৰা। সেইফালে আমাৰ আছে কলেজৰ হোষ্টেলটো আছে, এতিয়ালৈকে অ'পেন হোৱা নাই। আৰু সেইখন আমাৰ একমাত্ৰ দোকান আছে যাতে আমি লাঞ্চৰ টাইমত কিবা কিবি আহি খাই থাকোঁ। অকল এখনেই আছে আৰু আমাৰ ইয়াত এটাও দোকান নাই। আজি আমি আমাৰ কুশলৰ লগত কুশলৰ কিবা ক'ব আজি। কোৱা কুশল। অনুভৱ কি বুলি ক'ম, বহুত বেয়া লাগিছে। কেইদিনমান পিছত এক্সামৰ পিছত আমি এইখন অনুষ্ঠান বা প্ৰতিষ্ঠান এৰি যাব লাগিব। উপায় নাই, সময় কাৰো বাবে ৰৈ নাথাকে। সময়ৰ লগত আমি মিলি আগুৱাই যাব লাগিব। সেইটো কাৰণে অনুভৱটো বহুত দুখ লাগিছে আৰু চ' চাই থাকিব আমাৰ ভিডিঅ'টো। বাই বাই। আমাৰ মনীষা কিবা কোৱা। বেয়াও লাগিছে কলেজৰ একেবাৰে বেয়াটো লাগিছে, লেকিন নিজৰ পৰা কিবা এটা কোৱা। এক্সামটো বাকী আছে আমাৰ। বেয়াও লাগিছে। এইখন কলেজত 3 বছৰীয়া বহুত স্মৃতি আছে, বহুত ভাল লগা এটা মুহূৰ্ত। ঘৰৰ পৰা বহুত দূৰত আছোহি। স্বপ্নম, তোমাৰ অনুভৱ কেনেকুৱা? কেইদিনমান পিছতো আমি কলেজখন এৰি যাবগৈ লাগিব। তোমাৰ অনুভৱ? মই প্ৰথম কথাটো মই ক'ম দেই, মই অসমীয়াটো ইমান ভাল নাই। মই মানে ইয়াত আহি শিকিছোঁ আৰু 3 বছৰ আছিলে, 3 বছৰ মই অসমীয়াটো ষ্টাৰ্ট নকৰিলোঁ। লাষ্টত গৈ মানে 4-5-6 মাহ নিচিনা হৈছে মই ষ্টাৰ্ট কৰিলোঁ। সেইকাৰণে মই অসমীয়াটো ইমান ভাল নাই। তথাপিও মই কৈছোঁ মই শিকি পালোঁ, নহ'লে মই কেতিয়াও অসমীয়াটো শিলচৰত থাকি মই কেতিয়াও এই অসমীয়াটো শিকিবলৈ নোৱাৰোঁ হৈছিলোঁ। মই সেই মনীষা লগ পালোঁ, কুশলক পালোঁ, তাৰপাছত মই অসমীয়াটো শিকিলোঁ। সেইটো মোৰ বহুত ডাঙৰ কথা যে মই অসমীয়া শিকিলোঁ, অসমীয়া বন্ধু হয়। এইটো মোৰ মানে বহুত ভাল লগা কথা, মোৰ নিজৰ কাৰণে বহুত ভাল। তাৰপাছত মই বহুত আৰু আছে স্মৃতি আমাৰ মনীষা ক্লাছৰ কেনেকৈ গ'ল মানে গমেই নাপালোঁ। গম নাপালোঁ। বেছিভাগ লকডাউনে গুচি গ'ল আমাৰ না। তথাপিও আমি বহুত কম টাইমৰ ভিতৰতে বহুত ভালকৈ মিলিলোঁ। মই সেই ঘৰৰ মনীষাৰ লগততো মই মানে এই লাষ্ট 4-5 মাহ হৈছে মিলিছোঁ। তাক মানে ইমান ভালকৈ মিলিলোঁ। এতিয়া কোনোবাই চালে ইমান কম টাইমত ইমান তাইক আকৌ কেতিয়া লগ পাম ঠিক নাই। তাই শিলচৰৰ, মই ফালে শিৱসাগৰত। বহুত দিন ভাল ভাত খালি। অনুভৱ কেনেকুৱা তোৰ? ইমান গৰম, ৰাতি বৰষুণ দিয়া যদি। এতিয়া আমি ফৈজুল্লাৰ দোকানত ৰখি আছোঁ। মনীষা কি কৈছ? পানী ইমান গৰম, বটলৰ পানী খতম। সদায় এইখন দোকানতে সেইখনে দোকান আছে কলেজৰ ওচৰত। সদায় ইয়াতে পানী চানী যিমান যায় ইয়াতে খাওঁ আৰু। অনন্দা কি খবৰ? কেনেকুৱা লাগিছে? মজা মজা। ইমান বগা হৈছিলে। ঐ ইমান বগা হৈছ। কি খাইছ?
কি খাইছ মই গম পোৱা নাই কাৰ দোকানৰ কিবা ময়দা খাইছ কাৰ মাল খাইছ এই ফ্ৰী কা ফুটেজ ले रहा है সকলা মই পছন্দ কৰে খাই দন উপহিত এক্সাম আছে আমাৰ 26 ৰুমে নকো বহুত এটা ফোন আৰু গৈছ খাইছো তাৰ পিছত কি মোবাইল চাইছো কিমান নাপায় You will miss me. I guess think. Lico. बहुत मिस करिम क्लासरूम तो Kesalahan kandiba boleh kan? Monis kerana. Fisik boleh Angelin. Ini juga boleh kau. Jelas boy, exam ni kon mention kori solo. সদায় ফোন কৰি থাকিবি তেতিয়া শিকি যাব পাৰিবিগে গুৱাহাটী আহিবি তাৰ লগ পাম ঘৰত আহিবি বিয়াত মাতিবি শিলচৰত যাম লক্ষীপুৰ যাম ট্ৰেইনত কলেজীয়া দিনবোৰ পাৰ হৈ গ'ল লগৰ বন্ধু বান্ধৱীসকলৰ লগত কৰা হাঁহি ধেমালিবোৰ যেন আজিৰ পৰা মোৰ বাবে এক মধুৰ স্মৃতি হৈ ৰ'ব মোৰ সকলো বন্ধু বান্ধৱীলৈ আহিবলগীয়া আগন্তুক দিনবোৰ যেন ভালে কুশলে যাওক তাৰে কামনাৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ